নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এসএস ক্লাছৰলৈ আমি ক্লাছ 8 আমি ক্লাছ 9 ৰ চেপ্টাৰ 8 পঢ়ি আছিলো পেজ নম্বৰ 103 কোশ্চেন নম্বৰ 2 আমি আজি চাম ইয়াত কি দিয়া আছে এবাৰ পঢ়ি চাও কি দিয়া আছে বাস এখনৰ দুটি 5 সেকেন্ডত 80 কিলোমিটাৰ/আৱাৰ পৰা কিমান 60 কিলোমিটাৰ পাৰ আৱাৰ লৈ ট্ৰাক পালে বাসখনৰ ত্বৰণ নিৰ্ণয় কৰা ইমান উজু প্ৰশ্ন এটো ইয়াত কথা এটা কৈছেগে আপোনাক বুজাই দিছো যে বাস এখন আছে এই বাসটো প্ৰথমতে দুটি কিমান আছিল বুলি ক'লে কিমান ক'লে 80 কিলোমিটাৰ পাৰ আৱাৰ হয় না আৰু বাসটো এনেকৈ গৈ আছিল যেতিয়া বাসটো কিমান 5 সেকেন্ড লয় ইয়াৰ এটো এ পজিশন মানিছো ইয়াৰ পৰা ইয়াৰলৈ পাওঁতে ইয়াক লাগিল কিমান এ বি পজিশনত পাওঁতে ইয়াৰ পৰা ইয়াৰলৈ ইয়াক সময় লাগিল কিমান 5 সেকেন্ড ঠিক আছে কিমান লাগিল 5 সেকেন্ড আৰু ইয়াৰ পৰা ইয়াৰলৈ যেতিয়া গ'ল ইয়াৰ সময়টো 5 সেকেন্ড লাগিল লগতে কি হ'ল তাৰ দ্ৰুতিটো আখি আছিল কমি গৈ কিমান হ'ল 60 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে আপোনালোকে নিশ্চয় গাড়ী বা বাইক কেতিয়াবা চলাইছে যেতিয়া আমি ব্ৰেক লগাও তেতিয়া কি হয় আমাৰ যোনটো স্পিড আছে দ্ৰুতি এটো কি হয় কমি যায় হয় নহয় আৰু যেতিয়া আমি এক্সিলাৰেটৰটো দিও তেতিয়া কি হয় দ্ৰুতিটো বাঢ়ি যায় ইয়াত কি হৈছে ইয়াত কমি যোৱা কথা কৈছে ঠিক আছে আৰু ইয়াত স্পষ্টকৈ দেখি আছো যে প্ৰথমত আখি আছিল তাৰ পৰা কিমান হ'ল 60 হ'ল আৰু এই আখি পৰা 60 হওঁতে নিশ্চয় কিবা সময় লাগিছিল এই সময়টো কিমান দিয়া আছে 5 সেকেন্ড আমাক উলাব কি দিছে ত্বৰণ ঠিক আছে তো আমি লিখিলম আমাক কি দিয়া আছে প্ৰথমতে তাৰ পিছত আমি হেতু কৰিম ঠিক আছে মই আপোনালোকক যোৱা ক্লাছটোত বুজাইছিলো যে আমি প্ৰথমতে কি ভাবিব লাগে যে প্ৰশ্ন পঢ়ি আমি হে চেষ্টা কৰিব লাগে যি বস্তু দিয়া আছে তাৰ পিকচাৰ এটা বনাবলৈ একো নোৱাৰিলেও আমি কি চাব লাগে যে কি উলাব দিছে কি নিৰ্ণয় কৰিব দিছে তো আমাক ইয়াত ত্বৰণ দিছে ত্বৰণ আৰু যি উলাব দিয়ে তাৰ ফৰ্মুলা আমি ভাবিব লাগে ঠিক আছে তো ত্বৰণ উলোৱা ফৰ্মুলাটো কি হয় v - u/t কি হয় v - u/t ঠিক আছে তো এই ফৰ্মুলাটো এতিয়া কাম কৰিবে নকৰে আমি তো চাব লাগে ইয়াত v দিছে নি v মানে কি আছিল আমাৰ অন্তিম বেগ দিয়া আছে a মানে কি আমাৰ প্ৰাৰম্ভিক বেগ প্ৰথমতে যি বেগ থাকে এটো দিয়া আছে আৰু সময় দিছে নাই দিছে তো ইয়াত যিমান তিনটা কোৱান্টিটি v u আৰু t এই তিনটাই আমাক ইয়াত দিয়া আছে ঠিক আছে তো গতিকে এটো সবতকে উপযুক্ত ফৰ্মুলা হ'ব এটো যদি আমি ব্যৱহাৰ কৰো ঠিক আছে তেতিয়া আমি আৰামত কৰিব পাৰিম তো আমি এটো পৰীক্ষাত কেনেকৈ লিখিব লাগে প্ৰথমতে আমি লিখিব লাগে দিয়া আছে কি দিয়া আছে u কিমান দিয়া আছে 60 নহয় প্ৰথমত কিমান আছিল 80 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে এটা বহুত উজু কিন্তু ইয়াতে এটা ট্ৰিক্স লগাই দিছে কি লগাইছে যে ইয়াত আৱাৰ আছে কি আছে সেকেন্ড আছে গতিকে আমি প্ৰথমতে এটুক আমি কি হত কৰিব লাগিব এসআই এককলৈ অনুবাদ কৰি ল'ব লাগিব ঠিক আছে তো 80 মই শৰ্টকাট এটাও কম প্ৰথমতে আমি লং কাট এটা শিকি লও ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ মানে ইয়াত -1 থকা মানে এটো তলত আছে হয় না তো আমি কি লিখিম কিলোমিটাৰ মানে কিমান কিলোমিটাৰ মানে আমি ভাবো 1 কিলোমিটাৰত কিমান মিটাৰ আছে আমি সবে জানো 1000 মিটাৰ এনেকৈ আৱাৰ মানে 1 আৱাৰত কিমান সেকেন্ড আছে 3600 সেকেন্ড তো এটো যদি আমি ক্যান্সেল কৰো ঠিক আছে কিমান 25 আৰু এটো কিমান 18 এই যে শর্টকাট হলে কি কৰিব লাগে কিলোমিটাৰ পাৰ আৱাৰ থাকিলে ডাইৰেক্ট 5/18 ৰে আমি এটো কামটো মাল্টিপ্লাই কৰি দিব পাৰো ঠিক আছে তো এটো আমি এতিয়া আৰু সলভ কৰো নকৰো আৰু কৰি দিও সকে 18 আৰু এটো কিমান টাইমস 40 হয় না আৰু এটো কিমান 9 গুণ ঠিক আছে আৰু এটো আমি যদি কৰো কিমান হ'ব 5 আৰু 9 মিটাৰ পাৰ সেকেন্ড আৰু ডিভাইড কৰি आंसर একেবাৰে উলাব নালাগে পইণ্টত হেনে পাছত কেনসেল হ'ব পাৰে বুলি থৈ দিছো ঠিক আছে নেক্সট v কিমান হ'ল v দিছে 60 কিলোমিটাৰ পাৰ আৱাৰ তো আমি সিধা সিধি ইয়া কৰি ল'ব পাৰো কি
60 into 5/18 মিটাৰ/ছেকেণ্ড কিলোমিটাৰ পাৰ আৱাৰ পৰা যদি মিটাৰ পাৰ ছেকেণ্ডলৈ আমি যাব বিচাৰো সিধা সিধি 5/18 কৰি ল'ব পাৰো ঠিক আছে তো এটো কিমান হ'ব 6 কিমান গুণ 6 3 গুণ 18 আৰু এটো কিমান 6 10 গুণ হয় না তো ইয়াৰ आंसर কিমান হ'ব 50/3 মিটাৰ/ছেকেণ্ড আমি v আৰু u ওলালো আৰু t টো একদম ধুনিয়াকে দিয়াই আছে আমাৰ t কিমান t ইকুৱেল টু কিমান দিয়া আছে 5 সেকেন্ড হ'ব তো আমাৰ যি ফৰ্মুলা আছিল এই ফৰ্মুলা হেতু মতে এইখিনি গুটে বস্তু আমি পালুৱে ইয়াতে প্ৰশ্নত দিয়াই আছিল গতিকে আমি নেক্সট কি কৰিম এটো লিখি লওক তাৰ পিছত আমি ইয়াতে কি কৰিব পাৰো ধুনিয়াকে লিখিম কি আমি জানো যে আমি কি জানো আমি এটা ফৰ্মুলা জানো তৰণৰ ফৰ্মুলা কি আছিল a = v - u/t ঠিক আছে আমি তৰণৰ ফৰ্মুলাটো জানো a = v - u/t তো v মানে কিমান স্যাৰ 50/3 কিমান কোৱা আছে 50/3 মাইনাস u মানে কিমান 200 ঠিক আছে তো ঠিক আছে u মানে কিমান 200/9 হ'ব আৰু t মানে কিমান 5 এটো আমি যদি সমাধান কৰো আমি a এর মানটো পাই যাম এটো সমাধান কেনেকৈ কৰিব লাগে আপোনালোকে জানে এটো আমি কি ল'ব লাগিব এলসিএম ল'ব লাগিব তো যেহেতু এটো 3 কি হয় 3 মাল্টিপল হয় গতিকে 9 এ হ'ব গতিকে ইয়াত কিমান আহিব 50 * 3 - 200 / 5 হয় না এই 5 টো যদি মই এনেকৈ লিখো ইয়াত কি হ'ব * 1/5 হ'ব হয় না আৰু এটোৱে গৈ ইয়াৰ লগত পূৰণ হৈ যাব তো গতিকে এটো কিমান হৈ যাব 45 আৰু 9 5 9 = 45 ঠিক আছে এটো সমাধান যদি কৰো 50 আৰু 3 কিমান হ'ব 150 এটা কৰিলে কিমান হ'ব -50/45 মাইনাস কিয় আহিলে যেহেতু বেগটো 80 পৰা 60 হৈ গৈছিল হয় না 80 পৰা 60 হৈছিল বেগ কমি গৈছিল দ্ৰুতি কমিছিল এই কাৰণে ত্বৰণটো সদায় কি হ'ব নেগেটিভ নেগেটিভটো এটোৱে বুজায় যে ব্ৰেক লগোৱা হৈছিল আৰু বেগ কমিছিল ঠিক আছে এটোক আমি যদি আৰু ৰিডিউস কৰো লঘিষ্ঠ মানলৈ লৈ যাও তেতিয়া কিমান হ'ব 9 আৰু 10 তো গতিকে কিমান হ'ব মিটাৰ/ছেকেণ্ড² ইয়াক আপোনালোকে হৰণ কৰিও লিখিব পাৰিব হৰণ কৰি লিখিলে কিমান হ'ব 9 * 9 আকৌ 1 আহিব দশমিক দিলে 0 এনেকৈ 1 1 কে গৈ থাকিব গতিকে কিমান হ'ব 1.11 মিটাৰ/ছেকেণ্ড² এই হল আমাৰ এৰ যোনটো মান সুধিছিলে এটো ঠিক আছে তো ইয়াৰ পৰা আমি কি বুজি পালো যে যদি ইমান মানৰ আমি ত্বৰণ হয় না প্ৰয়োগ কৰো তেতিয়া কি হ'ব যদি বেগ ইমান থাকে এই বেগটো কিমান হ'ব ইয়াৰলৈ কমি আহিব 80 পৰা বেগ কমি আহি কত পাবহি 60 পাবহি ঠিক আছে 60 কিলোমিটাৰ/আৱাৰ পাবহি আৰু ইয়াৰ পৰা ইয়াৰলৈ যেতিয়া বেগ কমিব একেসাথেটো 80 পৰা 60 হৈ যাব নোৱাৰে যেতিয়া কমিব এই কমা সময় কিমান লাগিব 5 সেকেন্ড ঠিক আছে কেতিয়া যেতিয়া আমাৰ এই ত্বৰণটো কিমান হ'ব লাগিব -1.11 মিটাৰ/ছেকেণ্ড² আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু যদি বুজি পাইছে তেতিয়া আপোনালোকৰ বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ